আকাশবাণীতে এই মুহূৰ্তত অন্য এটা খবৰ লৈ আহিছো ৰাজ্যৰ যুৱ উদ্যোগীলৈ বৃহৎ সকাহ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ 1 লাখ টকাকৈ দিব নতুনকৈ 1 লাখ লোকক এই মুহূৰ্তত সবিশেষ আপোনালোকক আমি জনাবলৈ চেষ্টা কৰিম এটা বিশেষ খবৰ ভাল খবৰ ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীলৈ ইতিমধ্যে চৰকাৰে মুকলি কৰিছে আজিৰ দিনটোত ৭৫,০০০কৈ টকা 10 নৱেম্বৰত অতিৰিক্ত ২৫,০০০ টকা সোমাব যুৱক যুৱতীৰ একাউণ্টত অতিৰিক্ত ৭৫,০০০ যুৱক যুৱতীৰ বাবে শীঘ্ৰেই পোৰ্টেল এটা মুকলি কৰা হ'ব ৫ অক্টোবৰত আবেদনৰ পোৰ্টেল মুকলি কৰিব চৰকাৰে আমি জনাইছো অক্টোবৰ মাহৰ ৫ তাৰিখে নতুনকৈ আবেদন কৰিব পাৰিবা এটা বিশেষ পোৰ্টেল মুকলি কৰিব চৰকাৰে শীঘ্ৰেই বাকি থকা ৭৫,০০০ যুৱক যুৱতীয়ে পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব নতুনকৈ 1 লাখ যুৱক যুৱতীলৈও ধন মুকলি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰৰ তৰফৰ পৰা ধন লাভ কৰা 1 লাখ নিবনুৱাই ভাল কাম কৰিলে নতুনকৈ 1 লাখকৈ টকা পাব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনত 2 লাখ যুৱক যুৱতীক ধন দিয়াৰ পৰিকল্পনা বা উদ্যোগী কৰি তোলাৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ আজি ২৫,০০০ যুৱক যুৱতীক ধন প্ৰদান কৰি ৭৫,০০০ টকাকৈ ধন প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা আমি জনাই আছো ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীক এইবাৰ ৭৫,০০০কৈ দিলে একেটা দিনতে একেলগে ২৫,০০০ নিবনুৱাক ২৫,০০০ যুৱক যুৱতীক ক্ষুদ্ৰ উদ্যোগী যুৱ উদ্যোগীসকলক এনেধৰণে ৭৫,০০০কৈ টকা দিছে আৰু অতিৰিক্ত ৭৫,০০০ যুৱক যুৱতীৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব এটা বিশেষ পোৰ্টেল ৫ অক্টোবৰ মনত ৰাখিব অক্টোবৰ মাহৰ ৫ তাৰিখত সেই বিশেষ পোৰ্টেলটো মুকলি কৰিব সেই পোৰ্টেল যোগে আবেদন কৰিব পাৰিব শীঘ্ৰেই বাকি থকা ৭৫,০০০ যুৱক যুৱতীয়ে পোৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিত নতুনকৈ 1 লাখ যুৱক যুৱতীলৈও ধন মুকলি কৰিব চৰকাৰে ধন লাভ কৰা 1 লাখ নিবনুৱাই ভাল কাম কৰিলেই নতুনকৈ 1 লাখে পাব ধন মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনত 2 লাখ যুৱক যুৱতীক ধন দিয়াৰ পৰিকল্পনা আৰু আজি ২৫,০০০ যুৱক যুৱতীক ৭৫,০০০কৈ ধন প্ৰদান কৰি ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল শুনো আহক ছোৱালীক আমি মাতিছো আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকি ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব এই অহা মাহৰ ৫ অক্টোবৰ তাৰিখে আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ লক্ষ্য 2 লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয় পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছো অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া আৰু আমাৰ জিলাৰ গোটেই অফিচাৰসকলে যোৱা 2 মাহত অভূতপূৰ্ব কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই আঁচনিখন আজিৰ পৰ্যায়লৈ লৈ আহিছে মই বিশ্বাস কৰোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে আজি এক নতুন কৰ্ম সংস্কৃতিৰ ফালে গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সফলতাই আমাক বিশ্বাস প্ৰদান কৰে যে আমি নিশ্চিতভাৱে এখন নতুন অসমৰ বাবে গতি কৰিছো ২৫,০০০ ল'ৰা ছোৱালীক আমি মাতিছো আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকি ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব এই অহা মাহৰ ৫ অক্টোবৰ তাৰিখে আমি আবেদনৰ পোৰ্টেল মুকলি কৰি দিম যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰো শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আমাৰ লক্ষ্য 2 লাখ ল'ৰা ছোৱালীক
আমি সৃষ্টি কৰা মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয় পৰৱৰ্তী দিনত আৰু 1 লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছো অৰ্থাৎ সৰ্বমুঠ 2 লাখ ল'ৰা ছোৱালীক